বাল্য বিবাহ শিশু শ্ৰমিক আৰু ড্ৰাগছৰ বিৰুদ্ধে মানকাচৰৰ কানাইমাৰা আঞ্চলিক ছাত্ৰ সন্থা আজি এইদৰে দেখা পাইছো ছাত্ৰ ছাত্ৰীসকলক লৈ তেওঁলোকে এক বিশাল শোভাযাত্ৰা উলিয়াইছে। মই পৰিৱেশ দেখাইছো, এয়া চাওক কানাইমাৰা হাইস্কুলৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকক লৈ কানাইমাৰা যি আঞ্চলিক ছাত্ৰ সন্থা তেওঁলোকৰ ফালৰ পৰা এই যি কাৰ্যসূচী তেওঁলোকে হাতত লৈছে। বিশেষকৈ এই যি কাৰ্যসূচী, এই কাৰ্যসূচীত আমি দেখা পাইছো আছুৰ যিগৰাকী জিলা সভাপতি তেখেত আছে, ভাৰপ্ৰাপ্ত সভাপতি, মই তেখেতৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। এই যিটো আমি দেখা পাইছো মানকাচৰত বাল্য বিবাহ, ড্ৰাগছ একেবাৰে ভয়ংকৰ ৰূপ, শিশু শ্ৰমিকাও মই দেখা পাওঁ। সময়ে সময়ে প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে বিভিন্ন সজাগতামূলক কাৰ্যসূচী কৰে, কিন্তু এয়া দেখা পাইছো আমি দুৰ্ভাগ্যজনক সফল হ'ব পৰা নাই সঠিকভাৱে। হয়, এই ক্ষেত্ৰত জিলা প্ৰশাসন যে সম্পূৰ্ণৰূপে বিফল হৈছে এয়া কিন্তু মানে জল আৰু পটপট। এটা কথা কি, আপোনালোকে গেটো আমি দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাই কেইবাটাও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰ যি কাৰ্যসূচী আমি ওলাইছো যে আমাৰ শোভাযাত্ৰা বাল্য বিবাহ, শিশু শ্ৰমিক আৰু ড্ৰাগছৰ বিৰুদ্ধে যি শোভাযাত্ৰা, এই শোভাযাত্ৰা কাৰ্যসূচী আমি কেইবাটাও আঞ্চলিকত কৰিছো। আজি আমি কানাইমাৰা অঞ্চলত কৰি আছো। ইয়াৰ মূল উদ্দেশ্যটো হ'ল আজিৰ দিনত সমাজত যি ধৰণৰ বাল্য বিবাহ, শিশু শ্ৰমিক আৰু ড্ৰাগছৰ যি উপদ্ৰৱ বাঢ়িছে, এই ড্ৰাগছৰ উপদ্ৰৱৰ খেলত দেখা গৈছে যে সুস্থ সবল শাৰীৰিক মানসিক ভাল থকা কেতবোৰ মানুহ মানসিকভাৱে ভাঙি পৰিছে আৰু ধ্বংসৰ দিশত গতি কৰিছে। আৰু বাল্য বিবাহ দিয়াৰ ফলত সমাজৰ যিটো এটা বিধিটো উলংঘন হৈছে আৰু যিসকল মানে ছোৱালীক বাল্য বিবাহ দিয়া হয় বা ল'ৰাক বাল্য বিবাহ দিয়া হয়, বিভিন্ন ধৰণৰ বেমাৰ তেখেতসকলে বেমাৰত পৰে আৰু বেমাৰত পৰি মৃত্যুক আঁকোৱালি ল'ব লগা হয়। আৰু শিশু শ্ৰমিকটো এনেকুৱা হৈ গৈছে যে শিশু শ্ৰমিকটো আজি যদি চৰকাৰে বন্ধ নকৰে নাইবা জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা নকৰে, তেনেহ'লে কিন্তু এই শ্ৰমিকসকলৰ মানে যিসকল শিশু শ্ৰমিক ল'ৰা ছোৱালী আছে তেখেতসকলে কিন্তু ভৱিষ্যত জীৱন সম্পূৰ্ণৰূপে ধ্বংস হ'ব। গতিকে আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসম চৰকাৰ, জিলা প্ৰশাসন আৰু আমাৰ চৰকাৰক আহ্বান জনাইছো যে আজিৰ দিনত যি ধৰণৰ বাল্য বিবাহ, শিশু শ্ৰমিক আৰু ড্ৰাগছৰ যি অভিযান, এই অভিযানটো অতি সোনকালে বন্ধ কৰিব লাগিব। আৰু সমাজৰ পৰা যদি এইটো বন্ধ নকৰে তেনেহ'লে কেতিয়াও কিন্তু মানে এটা সমাজ সুদীৰ্ঘ আৰু সবল নহ'ব। আৰু এটা কথা কি যে যিসকল ড্ৰাগছ মাফিয়া দক্ষিণ শালমাৰা মানকাচৰ জিলাত আছে, এই ড্ৰাগছ মাফিয়াসকলক অতি সোনকালে কৰায়ত্ব কৰিব লাগে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। কিয়নো এটা মানুহৰ কাৰণে হাজাৰ হাজাৰ মানুহৰ জীৱন আমি কেতিয়াও অথলৈ যাব নিদিওঁ, ধ্বংস হ'ব নিদিওঁ, এয়া আমাৰ স্পষ্ট কথা। গতিকে আমি পুনৰাই আপোনাৰ সংবাদ মাধ্যমৰ যদি অসম চৰকাৰ আৰু জিলা প্ৰশাসনক আহ্বান জনাইছো যে ড্ৰাগছ মাফিয়াসকল যিসকলে আছে তেখেতসকলক কৰায়ত্ব কৰিব লাগে আৰু বাল্য বিবাহ অতি সোনকালে বন্ধ কৰিব লাগে। আৰু যি আমাৰ শিশু শ্ৰমিক, এই শিশু শ্ৰমিকসকলক উদ্ধাৰ কৰিব লাগে আৰু উদ্ধাৰ কৰি তেখেতসকলক ভাল স্কুলত পঢ়া শুনাৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে আৰু জিলা প্ৰশাসনে গ্ৰহণ কৰিব লাগে। তাৰ বাবে আমি চৰকাৰ আৰু জিলা প্ৰশাসনক পুনৰাই আহ্বান জনাইছো নিশ্চিতভাৱে। আৰু এইদৰে আমি দেখা পাইছো মানকাচৰৰ এই যি কানাইমাৰা এলেকা, ইয়াতে কানাইমাৰা যি আঞ্চলিক ছাত্ৰ সন্থা তেওঁলোকৰ উদ্যোগত এইদৰে আজি পুৱাৰ ভাগতে আচলতে কানাইমাৰা হাইস্কুলৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকক লৈ এই শিশু শ্ৰমিক, বাল্য বিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে সজাগতা যি শোভাযাত্ৰা, এই শোভাযাত্ৰা উলিওৱা হৈছে। ৰাইজক তেওঁলোকে আচলতে সজাগ কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী হাতত লৈছে বুলি এই যিগৰাকী ছাত্ৰ সন্থাৰ যিগৰাকী ভাৰপ্ৰাপ্ত সভাপতি তেখেতে জানিবলৈ দিছে। মানকাচৰৰ পৰা মই কবিৰ মণ্ডল, NK TV।